তুমি যে দোকানৰ গাহৰি মাংস কিনি খাই খাই সল্পকে ধ্বংস লা 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 ই কিনিলে চুলাই খাবলে ই কিনিলে চুলাই খাবলে ই সাতি বি সাতি বি সাতি সাতি চুলাই আহি যায় লা 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 ঐ মৰম মানে নহয় সোণৰে কাৰেং ঘৰ গুড আফটাৰনুন আজি পুনৰ এই অভাজন গীতাৰ ওচৰত লেগ পিছৰ ঠিকনা ৰাম ৰাম কৃষ্ণ বোলে তুলসী তলে তলে মৃগ পহু চৰে লেগ পিছ কিতা দেখি আমাৰ জিভা পানী পৰে মজা মজা বোলে তুলসী তলে তলে চৰি থকা মৃগ পহু কিতা যাবা নেকি চাবলে তেতিয়াহে পিতাইহঁত খাবলে পাবি লেগ পিছ কিতা তহঁতে পাৰিলে উত্তৰ দিবলে নো প্ৰব্লেম ছাৰ ফাটাই দিম হুৰক প্ৰশ্ন গাছা গাছা উত্তৰ দিম খাম লেগ পিছ কাচা কাচা হ'ব নো প্ৰব্লেম চাৰিভাগৰ প্ৰথমটো প্ৰশ্ন বৰ্তমান অসমৰ আটাইতকৈ বেছি মিছা কথা কোৱা ব্যক্তিজনৰ নাম কি উত্তৰ দিব নোৱাৰিলে নেপাবি লেগ পিছ খাব হ'ব লেগ পিছ যেন মই খামেই ছাৰ বৰ্তমান অসমৰ আটাইতকৈ বেছি মিছা কথা কোৱা ব্যক্তিজন হৈছো মই কিবা প্ৰমাণ আছে প্ৰমাণ লাগে ছাৰ আপোনাক ইহে জামান চাহিয়ে তো চাহিয়ে পাইগা হাজাৰ হাজাৰ প্ৰমাণ আপুনি মোক কিবা এটা সোধক তেতিয়া ছাৰ গম পাই যাব মই কিমান সচলীয়া নে কিমান মিছলীয়া হয়তো এজাতি হলে চব ওলাই পৰিব কচোন তই আজি ভাত খাই আহিছ নে অহা নাই নাই খোৱা ছাৰ মই ভাত আজি কিন্তু ছাৰ মই খাই আহিছোঁ ভাত খোৱাৰ পাছতো আপোনাক নাই খোৱা বুলি কৈছোঁ তাৰমানে মই ছাৰ আপোনাক মিছা কথা কলো নে তাৰমানে মই ছাৰ মিছলীয়া হলো নে মাইকি বোলে নাই ছাৰ মই মিছলীয়া হয় দিয়ক ছাৰ লেগ পিছটো বেটাই ছাৰ মাক চকলাই ই ছাৰ দিমাগ লগাত যায় কিন্তু ইমান সহজে ছাৰ ইয়াক বিশ্বাস কৰিব নোৱাৰি দে ই ভাত চাত আজি খাই নাহিবও পাৰে চাগে এইটো কিন্তু ইমান সহজে মানি ল'ব নোৱাৰি ভাই নোৱাৰি মই বেলেগ সুধিম তোৰ জীৱনৰ লক্ষ্য কি ক যিমান প্ৰশ্ন সোধক ছাৰ মিছা উত্তৰে পাব মোৰ জীৱনৰ লক্ষ্য হৈছে ডাক্তৰ হোৱা ছাৰ মিছা কথা কৈ দিলো নে মই কোনোদিন ডাক্তৰ হ'বই নোৱাৰো ছাৰ ছাৰ মই ডাক্তৰ কোনোদিন হ'বই নোৱাৰো অথচ আপোনাক মই কৈ দিলো মোৰ জীৱনৰ লক্ষ্য হৈছে ডাক্তৰ হোৱা মই ডাক্তৰ হ'মেই গতিকে ছাৰ মিছা কথা কলো নে দুটা প্ৰমাণ হলে ছাৰ লেগ পিছটো দিয় আবে খকুৱা তই ভগৱানে যদি তোক বিচাৰে ন মই কলো তই ডাক্তৰো হৈ যাব পাৰ ছাৰ ই ছাৰ এইটো মিছা বুলি ধৰিব নোৱাৰি কিন্তু ছাৰ তোৰ ভগৱানে যদি বিচাৰে তই ডাক্তৰ হৈ যাব পাৰ কিন্তু জেগাটো পানিশমেণ্টটো দি দিলে দেই ভাই ছাৰ মোৰ জীৱনৰ লক্ষ্য হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা যিটো মই কোনোদিন হ'বই নোৱাৰো ছাৰ অথচ আপোনাক কৈছো যে মোৰ জীৱনৰ লক্ষ্য প্ৰধানমন্ত্ৰী হোৱা ছাৰ মই মিছা কথা কিন্তু এবাৰ ডাইৰেক্ট খাটাং কৈছো আৰে পিতাই ৰিলেক্স ইচ্ছা কৰিলে তই প্ৰধানমন্ত্ৰী হৈ যাবও পাৰ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাবিছিল নে সৰুতে প্ৰধানমন্ত্ৰী হ'ম বুলি হয়তো কোনোবাই মিছা বুলিয়ে ভাবিছিল কিন্তু আজি প্ৰমাণ হৈ গ'ল গতিকে তোক মিছা বুলি ধৰিব কিন্তু নোৱাৰি ঠিক কথা কৈছে দিদিব লেগ পিছটো খাবলে বেটা মই খাইহে এৰিম ছাৰ দাদা যদি মোৰ জীৱনৰ লক্ষ্য হৈছে ভগৱান হোৱা যিটো সম্ভৱেই নহয় এতিয়া ছাৰ কওক মই মিছা কথা কৈছো নে কোৱা নাই অসমৰ আটাইতকৈ বেছি মিছা কথা কোৱা মানুহ চাগে ময়ে ছাৰ দিয়ক ছাৰ লেগ পিছ আৰে প্ৰভু ৰ ইচ্ছা কৰিলে আজিকালি ভগৱান হৈ যাব পাৰে বৰ্তমান এজন ভগৱান ওলাইছে মানৱ ৰূপী দেখিছ দেখা নাই প্ৰেমানন্দ ডাঙৰীয়া তই বনি যাবও পাৰ ভগৱান মানুহেতো বিশ্বাস কৰি ল'ব কাৰণ প্ৰেমানন্দ ডাঙৰীয়াক বিশ্বাস কৰি লৈছে ৰাম ৰাম ছাৰ কৃষ্ণ প্ৰভু নালাগে
নেলাগে চা বোলো মই কলো আৰু নেলাগে চা মই আৰু চা মিছা বুলি চা নিজৰ প্ৰমাণ নিদিওঁ মোক চা লেগপিচ নেলাগে চা যি হলো আজি জিকিব নোৱাৰিম চা গতিকে তই অসমৰ আটাইতকৈ বেছি মিছা কথা কোৱা ব্যক্তিজন নহলি তেন্তে ইয়াৰ প্ৰশ্নটো আজিলৈ বাই পৰিছে অনিৰ্দিষ্ট কালৰ বাবে আমি ৰাখি দিছো যদি আপোনালোকে পাৰে উত্তৰ দিয়ক দ্বিতীয় প্ৰশ্ন আমাৰ উৰেকান্ত ভাগৰ বাৰু চাম তোৰ ভাগৰ প্ৰশ্নটো হৈছে কোনবিধ চৰাই উৰিব নোৱাৰে মানে কোনটো প্ৰজাতিৰ চৰাই উৰিব নোৱাৰে কি প্ৰশ্ন চা যিকোনো চৰাই উৰিব পাৰে কৈছা শালিকা চৰাই ভাদ চৰাই চা কিবা নোৱাৰা চৰাই আছে নেকি যিটো চৰাই উৰিব নোৱাৰে সেইটো চৰাই বুলিয়ে নকয়চোন চা আছে এনেকুৱা এবিধ প্ৰজাতিৰ চৰাই যিটো নেকি উৰা সম্ভৱেই নহয় না চা মোৰ মতে নাই লাগিলে চা মই লেগ পিছে নাখাম অথচ মই কম নাই কি কৰো উত্তৰটো মই দি দিওঁ বেটাচোন চা গোটেই চাৰেণ্ডাৰ কৰিলে দি দিয়ক দুখে লাগিছে পাই যদিও হাঁহি আছো লেগ পিচ আজি দেখোন চা কোনো নেপাম যেন লাগছে এইকেইটা মানে বেলেগ ধৰণৰ লেগ পিচ তো উত্তৰটো হৈছে মৰি থকা চৰাই প্ৰজাতিটো উৰিব নোৱাৰে মৰি থকা হালকি চৰাটো কত চাহটো ভবাই নাছিলো না বেটা খা লেগ পিচ বাৰু দুটা লেগ পিচ বাচি গ'ল এইবাৰ 3 নম্বৰটো এটা গীত দেই বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া ভূপেন দাসে গীতটো মই ভাবিছিলো গীতটো মানে কোনে গাইছিলে সেইটো কম বুলি ভাবিছিলো ভূপেন দাই বুলি ভূপেন হাজৰিকা ডাঙৰীয়া বুলি আপুনি সেইটোকে কৈ দিলে এতিয়া উত্তৰ বা আকৌ মানে প্ৰশ্নটো বা আকৌ কি হয়গে সেই বাকীবোৰ চাই একোৱে নাজানো চানো সুধিলেও হ'ব হাই লেভেলৰ মহাপণ্ডিত আগতে চাৰেণ্ডাৰ মাৰিলে তাকেহে মই সুধিম বুলি ভাবিছিলো কি এই গীতটি কোনখন চিনেমাৰ গীত আছিল নেজানো এইটো কলে কি হব মিছা কথা কলে কি ডাল হব চাই নেজানিও জানো বুলি ফিটাকি নামাও না চাহ এইটো নেজানোগে চাহ এইটো কোনখন চিনেমাৰ গীত আছিলে ঘেচেক ল'ৰা চা এই গীতটো আছিল চামেলি মেমচাপ নামৰ এখন চলচ্চিত্ৰৰ গীত যিটো আমি নেজানিলো আপোনালোকে জানিছিল যদি কমেন্ট কৰিব ওকে এটা সুধিলো প্ৰশ্ন উত্তৰ দিব নোৱাৰিলি গতিকে বাচি গ'ল লেগ পিচ উপায় নাই এতিয়া খাব লাগিব ভগাই মেলি ঠিক আছে প্ৰশ্ন উত্তৰ দিটো কোনো খাব নোৱাৰিলে এইকেইটা আকৌ মই লৈ গলিগৈ তহঁতৰ মানে যিটোহে জিভা পানী পৰি যায় মোৰ আকৌ জিগিন লাগি যায় বুলিয়ে ভয় গতিকে বৈ আৰু খাই দিওঁ তো আমি খাই লওঁ আপোনালোকেও কিবা আছে যদি খাই লওক ছুটি খাবলৈ পাম দে হ'ব